দুদিনৰ আগত অসমৰ এগৰাকী বহুবল্কী আৰু মিছা কথাৰ আশ্ৰয় লৈ ৰাইজক বিপথে পৰিচালনা কৰাত সিদ্ধহস্ত বিধায়ক অখিল গগৈয়ে অসমৰ এটা শক্তিশালী সন্মানীয় বৰ্ণাঢ্য জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক আমাৰ চৰকাৰখনে তুলি ধৰাৰ প্ৰয়াসেৰে আয়োজন কৰা ঝুমুৰ বিনন্দিনীৰ সম্পৰ্কত এক বিৰূপ মন্তব্য প্ৰদানেৰে এই সমাজখনক হেঙুচালি কৰাৰ লগতে অসন্মান কৰাৰ কাৰ্যত লিপ্ত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সাংস্কৃতিক বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে অসমৰ আৰ্থ সামাজিক দিশৰ পৰা আৰম্ভ কৰি 200 বছৰীয়া ইতিহাসৰ লগত জড়িত হৈ থকা এই সমাজখনৰ সংস্কৃতিক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তাৰ পৰিকল্পনা, সেই পৰিকল্পনাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু সেয়েহে অসমৰ সৰ্বস্তৰৰ সকলো অঞ্চলত বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সন্তান সন্ততিসকলক লৈ এই ঝুমুৰ বিনন্দিনীৰ আমি পৰিকল্পনা কৰিছিলোঁ। প্ৰায় 8,000 শিল্পীৰ সমাৱেশেৰে এই সুন্দৰ অনুষ্ঠান আমি সফলভাৱে ৰূপায়ণ কৰি সমগ্ৰ বিশ্বতে এই নান্দনিক দৃশ্য উপস্থাপন কৰাৰ জৰিয়তে আমি এই সমাজখনক পৰিচয় কৰাই দিবৰ কাৰণে সক্ষম হৈছিলোঁ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্ণাঢ্য অংশগ্ৰহণৰ জৰিয়তে। কিন্তু তাৰ দুদিন পিছতে আমি দেখিছোঁ যে অখিল গগৈ বোলা বিধায়কজনে এটা অভিযোগ দিছে যে প্ৰায় 6,000তকৈও অধিক বিশেষভাৱে মহিলা শিল্পীয়ে মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ নোহোৱাকৈ এই ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিলে। তাৰ জৰিয়তে তেওঁ এইটো প্ৰকাশ কৰিব বিচাৰিছে যে চৰকাৰখনৰ কোনো দায় দায়িত্ব নাই, সম্পূৰ্ণ দায় দায়িত্ব লৈ আমি এই কাম কৰিছিলোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই অসমৰ জনসাধাৰণক তেওঁৰ স্বভাৱবিদ্ধ যি মিছা কথাৰ জৰিয়তে প্ৰভাৱিত কৰিবৰ কাৰণে সদায় প্ৰয়াস চলাই আহে। তেওঁ কিছু কথা কোৱাৰ আগত তথ্যসমূহ লৈ ল'লে ভাল। মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে দুটামান তথ্য দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ এই ঝুমুৰ বিনন্দিনীত সৰ্বমুঠ সংখ্যা আছিল 8,996 গৰাকী, 8,000লৈ 4 গৰাকী কম। তাত পুৰুষ শিল্পী মহিলা শিল্পী উভয়ে আছিল। আমি যদি বয়সৰ হিচাপেৰে চাওঁ, আমাৰ বয়স 15 বছৰীয়া মহিলা শিল্পী আছিল ফিমেল 236 আৰু মেল আছিল 27। তাৰমানে 263 গৰাকী আছিলে 15 বছৰীয়া শিল্পী। 16 বছৰীয়া শিল্পী আছিল 395, মহিলা আছিল 353 আৰু পুৰুষ আছিল 42। 17 বছৰীয়া শিল্পী আছিল 409, ফিমেল আছিল 350, মেল আছিল 59। 18 বছৰীয়া আছিল টোটেল 490, ফিমেল 418 আৰু মেল 72। আৰু 19 years and above up to 35 years, 19 বছৰৰ পৰা 35 বছৰৰ শিল্পীৰ সংখ্যা আছিল 6,072 গৰাকী আৰু মাষ্টাৰ ট্ৰেইনাৰ আছিল 367। এতিয়া আমি এগৰাকী ছাত্ৰীয়ে কিমান বয়সত মেট্ৰিক পৰীক্ষা দিয়ে আমি সকলোৱে জানো। যদি 15 বছৰ বয়সত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়, তেতিয়াহ'লে আমাৰ সেই ছাত্ৰীগৰাকী, তেনেকুৱা ছাত্ৰী মেট্ৰিক দিব পৰা ছাত্ৰীৰ সংখ্যা আছিল 236। এতিয়া সকলো 15 বছৰীয়া ছাত্ৰীয়ে মেট্ৰিক দিছে নে নাই দিয়া সেই কথাটো আৰু আমি পৰীক্ষা কৰিলে গম পাম। কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে কিমান 6,000তকৈ অধিক মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদি ঝুমুৰত অংশগ্ৰহণ কৰিছে। আচলতে সেইটো কথা একেবাৰে মিছা কথা, কাৰণ 19 বছৰৰ পৰা 35 বছৰৰ সংখ্যাই আছিল 6,072 গৰাকী, কাৰণ 19 বছৰলৈ আৰু মেট্ৰিক দিবলৈ নাথাকে। গতিকে অখিল গগৈ ডাঙৰীয়াই এই সমাজখনে ইমান উৎসাহেৰে যি সংস্কৃতিক তুলি ধৰাৰ কাৰণে অংশগ্ৰহণ কৰিলে, সকলোৰে মন, সকলোৰে চিত্ত প্ৰফুল্লিত হৈ আছে। তেওঁলোকে ভবাৰ ধৰণে ইমান দিনে মৰ্যাদা নোপোৱা কাম এটা আমাৰ চৰকাৰখনে কৰাৰ প্ৰয়াস কৰিলে, যাৰ জৰিয়তে এই বিনন্দিনীৰ ৰূপ সমগ্ৰ বিশ্বই আজি দেখিবলৈ সক্ষম হ'ল। এই কথাত তেওঁ ৰাজনীতি কৰিব বিচাৰিছে,
এই সমাজখনক তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে, যেন তেওঁ এইটো ক'ব বিচাৰিছে যে এই সমাজখনে পঢ়া শুনাৰ পৰা আঁতৰি নৃত্য গীতত মজগুল হৈ থাকে। কিন্তু এই নৃত্য কৰিবলৈ ডক্তৰ শিল্পী আহিছে, এই নৃত্যত ইঞ্জিনিয়াৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, এই নৃত্যত LLB পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, LLM পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, পোষ্ট গ্ৰেজুৱেট কৰ্চত পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। গতিকে অখিল গগৈ ডাঙৰীয়াক মই একদম বেলেগকৈ নকওঁ, তেওঁক এইটো কথাই মই ক'ব বিচাৰোঁ যে যিকোনো কথা এটা তথ্যৰ ওপৰত ভিত্তি কৰি ক'লে তেওঁৰ নিজৰ ৰাজনীতিও গঠনমূলক হয়, মানুহৰ ওচৰত গ্ৰহণযোগ্যতাও থাকে। অন্যথা সেই 1,80,00,000 হিন্দু বাংলাদেশী আহিব বুলি মানুহক যেনেধৰণে বিভ্ৰান্তি কৰি উন্নয়নৰ গতি স্থবিৰ কৰাৰ পিছত এতিয়া জনসাধাৰণ তেওঁলোকক বিশ্বাসত নোলোৱা এটা পৰিৱেশ হৈছে, সেই পৰিৱেশলৈকে তেওঁলোক আকৌ ঘূৰি যাব লাগিব। গতিকে তেওঁ কোৱাৰ এই যি কথা, এই কথাৰ ওপৰত আমি সকলো বিধায়ক, সঞ্জয় কিষাণ ডাঙৰীয়া, তেৰজ বৰা ডাঙৰীয়া, কৃষ্ণকান্ত কুৰ্মী ডাঙৰীয়া, ৰুক্মিণী কুৰ্মী ডাঙৰীয়া, আমি সকলোৱে মিলি চৰকাৰৰ হৈ এই বাইকখন আপোনাৰ এবভ 16 years ডেফিনেটলি সকলোৱে মেট্ৰিক পৰীক্ষা দিয়া, আৰু বিল' 16 years মানে 15 yearsৰ আমাৰ টোটেল পাৰ্টিচিপেণ্ট আছিলে 236, অনলি 236 ফিমেল আৰু মেল 27। গতিকে এই 236ৰ ভিতৰতে হ'ব। গতিকে এইটো যদি হিচাপটো লাগে মেট্ৰিক পৰীক্ষা তেওঁলোকে দিছে নে নাই দিয়া, এইটো কাইলৈ আমি হিচাপটো দি দিম। কোনো তথ্য নাই, আমিও খবৰ কৰিছোঁ তেনেকৈ মেট্ৰিক। গতিকে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে অখিল গগৈয়ে কৈছে তেওঁৰ কথাৰ কোনো ভেলুৱে নাই। এই বিধানসভা এতিয়া চলি থাকে, কোনো কথাতেই কোনো গুৰুত্ব নিদি সময় অপচয় বাৰে বিং কৰা কথা লৈ তেওঁ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। গতিকে এই দৃষ্টি আকৰ্ষণ কৰি এতিয়া তেওঁ যে মুখ ঠেকেচা খালে সেই কথাটো আজি ক্লিয়াৰ হ'ল। আৰু বাকী 236ত কিমানে মেট্ৰিক দিছে অহা কাইলৈ আপোনালোকক জনাই দিম। আৰু এটা প্ৰসংগ এটা আছিলে যে তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। গতিকে হয়তো মিছ আণ্ডাৰষ্টেণ্ডিঙত তেনেকুৱা ধৰণৰ কি কণ্টেষ্টত কৈছে মইতো সেইটো সময়ত নাই, যিহেতু মই দুটা পক্ষৰ সংবাদ মাধ্যমৰ কথা শুনিয়ে ক'ব লগা হৈছে। ইভিন মই অলপ দেৰি আগত মন্ত্ৰী ডাঙৰীয়াৰ লগত মই যেতিয়া কথা পাতিছোঁ তেওঁ কৈছে এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, তাৰ কাৰণে তেখেতে কৈছে গোচৰ দিন বুলি যিটো কৈছে বিভাগকেইটা মাতিবলৈ যাওঁতে কেমেৰা লৈ নেতাই ধৰি লওক তেওঁ ভিজুৱেল বা তথ্য প্ৰমাণৰ কথা আহিব, সেইটো আপোনালোকে নহয় চাওক, এইটো মিছ আণ্ডাৰষ্টেণ্ডিং। মই ভাবোঁ আপোনাৰ দুপক্ষ বহিলে কথাখিনি শেষ কৰি পেলাই শেষ হৈ যাব, একো কথা নাই। কাৰণ তেখেতে যদি নোকোৱা কথা এটা যদি তেনেধৰণে কৈছে বুলি ভাবে অন্তত তেখেতেও দুখ পাব। আৰু যদি তেখেতে কৈছে আপোনালোকৰ ওচৰত, ডেফিনেটলি মই ভাবোঁ ক'ৰবাত কথাৰ পাকত তেনেকুৱা ধৰণৰ কথা এটা হয়তো ওলাব পাৰে। গতিকে মই ভাবোঁ সংবাদ মাধ্যম, জনপ্ৰতিনিধি একেই মানুহ, আমি সকলোৱে লগ ভাগ লাগি লৈ কাম কৰি সংস্কৃতি সমাজখন আগুৱাই লৈ যাব লাগে। মহোদয়ে সেই কথা কৈছে নে নাই কোৱা, তাতে কিবা ৰেকৰ্ড পাতি আছে নে নাই সেইটো আমি নাজানো। তেখেতেতো কালি এটা ফেচবুকৰ জৰিয়তে কৈছে যে এই কথা কোৱা নাই। গতিকে আপোনালোকৰ সতীৰ্থ আৰু আমাৰ সতীৰ্থ, তেওঁলোকৰ মাজত কি আলাপ আলোচনা হৈছিলে সেই কথা তেওঁলোকৰ মুখেদিয়ে আমি জানিব পাৰিম। আমাক কোৱা মতে মন্ত্ৰী ডাঙৰীয়াই কৈছে কোৱা নাই। মন্ত্ৰী ডাঙৰীয়া, আপুনি যিহেতু তথ্য কথা কৈছে, যে মই নিজে গৈছিলোঁ, তেওঁ যিখিনি কথা কালি স্পষ্টীকৰণ দিলে একেবাৰে মিছা কথা। কাৰণ মন্ত্ৰী বিধায়কে সদায় নিজক দুখ সাৰিবলৈ তেওঁ এটা তেনেকৈ কয়ে। এতিয়া কথা হ'ল শংকৰ গুৰুজনাই যি একশৰণ নাম ধৰ্ম প্ৰচাৰেৰে এক শক্তিশালী সমাজৰ বোধ নিৰ্মাণ কৰি থৈ গৈছে, সেই বোধ আৰু অনন্ত দিনলৈ শক্তিশালী কৰি লৈ যোৱাৰ স্বাৰ্থত আমাৰ চৰকাৰখনে দৃঢ়তাৰে কাম কৰিছে। তাৰ কাৰণে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ এক আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। আপোনালোকে সকলোৱে দেখিছে, ইভিন তাত উচ্ছেদলৈকে আমি কৰিছোঁ। শংকৰ গুৰুজনাই তেওঁৰ জীৱনকালত যিসমূহ স্থানত পৰিভ্ৰমণ কৰিছে, সেই পৰিভ্ৰমণ কৰা স্থানসমূহ বিচাৰ খোচাৰ কৰি আমি শংকৰদেৱ চাৰ্কিট নামেৰে এটা চাৰ্কিট গঠন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ। মাধৱ গুৰুজনাৰ নামত আমি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ আমি প্ৰতিষ্ঠা কৰিছোঁ। ঠিক তেনেধৰণে মধুপুৰ সত্ৰক উন্নীত কৰিবৰ কাৰণে য'ত দুইজনা গুৰুৱে শেষ নিশ্বাস লৈছিল, সেই স্থানকো আধ্যাত্মিকভাৱে এক শক্তিশালী কেন্দ্ৰৰূপে গঢ় দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। অসম দৰ্শনৰ জৰিয়তে অসমত
আমাৰ সকলো নামঘৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।